হেল্ল' বন্ধুসকল, সকলোকে সায়েন্স ক্লাছেছ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 10ৰ জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোৰ কেইটামান MCQ প্ৰশ্ন লৈ আহিছোঁ, যিবোৰ কনচেপ্ট বেছ হ'ব। সহজে মনত ৰখাৰ বাবে প্ৰশ্নবোৰত ছবি সংযোগ কৰাৰ লগতে এনে ভিডিঅ'ৰ জৰিয়তে কম সময়ত অধিক শিকিবলৈ আৰু ভিডিঅ'টোৰ নটিফিকেশ্যন আগতে লাভ কৰিবলৈ ভিডিঅ'টো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰি শেষলৈকে চাওক। তেতিয়াহ'লে আহা আৰম্ভ কৰক। কুৱেশ্যন নম্বৰ 1, চৰ্বি অণুৰ ইমানচিফিকেশ্যন কিহৰ দ্বাৰা সম্ভৱ হয়? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, পিত্তলৱণ। লগতে জানি লোৱা যে পিত্তলৱণ যকৃতত উৎপন্ন হয়। নম্বৰ 2, শ্বেতসাৰক সৰল চেনিলৈ বা কাৰ্বহাইড্ৰেটলৈ ৰূপান্তৰিত কৰা উৎসেচকবিধ হ'ল অপশ্যন নম্বৰ এ, এমাইলেজ, যাক লালতি এমাইলেজ বুলিও কোৱা হয়। লগতে জানি লোৱা যে লালতি এমাইলেজ আমাৰ মুখৰ লালতিত থাকে। কুৱেশ্যন নম্বৰ 3, যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপক্ষী জীৱই বা সেউজীয়া উদ্ভিদে কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰে তাক কোৱা হয় অপশ্যন নম্বৰ এ, সালোক সংশ্লেষণ। লগতে জানি লোৱা যে উদ্ভিদে সালোক সংশ্লেষণৰ বাবে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ, মাটিৰ পৰা পানী আৰু খনিজ লৱণ আৰু সূৰ্যৰ পৰা পোহৰ আহৰণ কৰে। উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো পাতৰ পত্ৰশৰীৰত ঘটায়। আৰু লগতে জানি লোৱা যে কাৰ্বন ডাই অক্সাইড গেছ আৰু অক্সিজেন গেছৰ বিনিময় পাতৰ পত্ৰৰন্ধ্ৰৰ ছিদ্ৰৰ মাজেৰে। কুৱেশ্যন নম্বৰ 4, স্বপক্ষী জীৱৰ বিষয়ে তলৰ কোনটো উক্তি অশুদ্ধ? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, ইহঁতে সূৰ্যৰ পোহৰৰ অনুপস্থিতিত কাৰ্বন ডাই অক্সাইড গেছ আৰু পানীক কাৰ্বহাইড্ৰেটলৈ ৰূপান্তৰিত কৰে। আচলতে সূৰ্যৰ পোহৰৰ উপস্থিতিতহে স্বপক্ষী জীৱই কাৰ্বন ডাই অক্সাইড গেছ আৰু পানীক কাৰ্বহাইড্ৰেটলৈ ৰূপান্তৰিত কৰে। কুৱেশ্যন নম্বৰ 5, চাউল তিয়াই ৰখা পানীত কেইটোপালমান আয়ডিনৰ দ্ৰৱ মিহলাই দিয়া হ'ল। দ্ৰৱটোৰ ৰং নীলা ক'লা হৈ পৰিল। এই পৰিৱৰ্তনে পানীৰ দ্ৰৱটোত কি থকা বুজায়? কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, শ্বেতসাৰ। নম্বৰ 6, মৃতদেহৰ পৰা খাদ্য গ্ৰহণ কৰা প্ৰাণীসমূহক বলা হয়। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, মৃতজীৱী। উদাহৰণ হিচাপে কাঠফুলা, মন'ট্ৰপা আৰু নিউটিয়া। লগতে জানি লোৱা যে মৃতজীৱী উদ্ভিদৰ পত্ৰশৰীৰত নাথাকে। কুৱেশ্যন নম্বৰ 7, পশুকৰ পৰা আহাৰ গ্ৰহণ কৰি লাভ কৰা পুষ্টিক বলা হয় অপশ্যন নম্বৰ চি, পৰজীৱী। পৰজীৱী পুষ্টি বুলিলে কোনো জীৱক নমৰাকৈ তাৰ পৰা পুষ্টি আহৰণ কৰাৰ পদ্ধতিক বুজায়। উদাহৰণ হিচাপে আকাশীলতা, চিকৰা, ওকণি, জোক আৰু ফিতাপেলু। কুৱেশ্যন নম্বৰ 8, প্ৰাণীৰ পুষ্টি হৈছে অপশ্যন নম্বৰ বি, পৰপোষিত পুষ্টি। পৰপোষিত পুষ্টি বুলিলে এনেবোৰ জীৱক বুজোৱা যায় যে যিবোৰ জীৱে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। উদাহৰণ হিচাপে গৰু, মানুহ, হৰিণা, গঁড়। নম্বৰ 9, পাকস্থলীত হাইড্ৰক্লৰিক এচিড উৎপন্ন কৰে। অপশ্যন নম্বৰ ডি, পেৰাইটেল কোষে। লগতে হাইড্ৰক্লৰিক এচিডৰ ভূমিকা জানি লোৱা। ই খাদ্যৰ লগত অহা বীজাণুসমূহ ধ্বংস কৰে আৰু পাকস্থলীত খাদ্যসমূহ আম্লিক প্ৰকৃতিৰ কৰি পেপচিনৰ কাৰ্য তীব্ৰ কৰে। কুৱেশ্যন নম্বৰ 10, মানুহৰ পাচননলীৰ শুদ্ধ ক্ৰমটো হ'ল অপশ্যন নম্বৰ চি, মুখ, খাদ্যনলী, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ। লগতে জানি লোৱা যে মানুহৰ খাদ্য পাচনৰ বাবে প্ৰয়োজন হোৱা উৎসেচকবোৰ হ'ল মুখৰ লালতি এমাইলেজ, পাকস্থলীৰ পেপচিন, ক্ষুদ্ৰান্তৰ ট্ৰিপচিন, লাইপেজ আৰু পিত্তলৱণ।